Hello, my dear friend. Good morning, good morning. শিৱলিংগ দেখুৱাইছোঁ নহয় শাওণ মাহত শিৱ বাবাৰ পানী ঢালিব, পানী অকণ ঢালিলে বেলপাত চৰাব, আপোনাৰ মাহটো ভালে কুশলে যাব। প্ৰত্যেক দিনাই শিৱলিংগ থাকিলে মই প্ৰত্যেক দিনাই চৰাই চাওক। মই ৰাতিপুৱাতে এয়া কৰিলোঁ, এয়া পানীটো ভৰি আছে, এয়া চাওক পানীটো ভৰি আছে, চাওক এয়া ইয়াৰ পৰা প্ৰস্তুত কৰিলোঁ, ঈশ্বৰক আশীৰ্বাদ কৰি গণেশৰ মাথাটো ফুলটো ভাঙিলোঁ। আজি যাব ওলাইছোঁ এফালে, আপোনালোকক আহক মোৰ লগতে, মই ক'লৈ যাওঁ আপোনালোকে চাই থাকিব, আহক মোৰ লগতে। যাবলৈ ওলাইছোঁ, এয়া বেগ এটা ল'লোঁ, চাওক আপোনালোকে। আৰু এই তালা মাৰিলোঁ, আৰু ৰাতিপুৱাতে এনেকুৱা এটা হৈছে, ৰাতিপুৱাতে ওলাবলৈ মোক, কিন্তু দুচামকৈ বৰষুণ পৰিলে আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ ফালে। আপোনালোকৰ ফালে পৰিছে নাই? সূৰ্য দেৱতা ওলাইছে, প্ৰণাম কৰিলোঁ। এয়া চাওক, আৰু এই মুৰ্গী বাচ্ছা মোৰ বাহিৰত চৰি আছে। মই এতিয়া যাবলৈতো সকলো ফালে তালা মাৰি ওলালোঁ। ক'লৈ যাওঁ কৃষ্ণ কৃষ্ণ, এই গেটত কালাৰ দিব পৰা নাই, যাবলৈ ওলাই আছোঁ। এইহে বোকা বোকা, এতিয়া বোকা বোকা চেৰাই যাব লাগিব। আপোনালোকেও মোৰ লগতে আহক। এয়া বিষ্ণু ভগৱান, আমাৰ এয়া বসুমতাৰী বালিতে বসুমতাৰী। এইটোতো শাওণ মাহ পৰিছে না, শাওণৰ আজি 3 তাৰিখ। ভোলে বাবা মানিব। এই গোটেই বোকা বোকা ৰাস্তাটো, এতিয়া বোকা বোকা ৰাস্তাটো যাবলৈ এতিয়া কষ্ট। এয়া চাওক কি কষ্ট, ওলোৱাই কষ্ট, চাওক এতিয়া বোকা বোকা, পিছলা পিছলি হ'ব এতিয়া। চাওক এই ৰাতিপুৱা বৰষুণকণ দিলে যে, সেই তেতিয়াই তেনেকুৱা হৈ গ'ল, নহ'লে অলপ শুকানেই আছিল ৰাস্তাটো। চাওক আপোনালোকে আহক মোৰ লগত, মই ক'লৈ যাওঁ আপোনালোকক দেখাই আছোঁ। এতিয়া শাওণ মাহত ক'লৈ যায়, আমি কৃষকৰ ছোৱালী, বুজি পাইছেই নহয়, কৃষকৰ ছোৱালী কওঁতে। কিন্তু মোৰ অলপ 1 কিলোমিটাৰমান দূৰ আছে যাওঁতে। ৰাতিপুৱা বৰষুণকণ দিয়াৰ কাৰণে পিছলা পিছলি হৈছে বেছিকৈ। শুই উঠাই নাই কিছুমান মানুহে, মই কিন্তু 4টাতে উঠিলোঁ। 4টাত উঠিও কাম বন কৰি, কিন্তু দুচামকৈ বৰষুণ পৰিলে। এই দুচামকৈ বৰষুণ পৰাত অকণমান মোৰ অসুবিধা হৈ গ'ল, ওলাওঁতে দেৰি হৈছে। নহ'লেতো মই 5টা বজাতেই পালোঁগৈহেঁতেন। আৰু মাইকী মানুহ ওলাওঁতে সময় যায়। চাওক অলপ ওলাইছোঁ, পানী পানী, পানী পানী। পানী পানী, বোকা পানী ৰাস্তা, আৰু ধীৰে ধীৰে নগ'লেও পিছল খাই পৰিলে এইটো বয়সত বহুতেই কষ্ট হ'ব না। কত কষ্ট আহোঁতে যাওঁতে। চাবিটো সোমাই পাৰোঁ না নাই,
এইফালেও দিগদাৰ সোমালে আহক সকলোৱে ভালে আছে ভালে থাকক ময়ো ভালে আছোঁ কাৰণে আপোনালোকৰ আগত ওলাইছোঁ আপোনালোকৰ আগত দুআষাৰ কথা কৈছোঁ জীয়াই থাকে পৰ্যন্ত মই মোৰ প্ৰতিভা যিকণ আছে হৃদয়ত সেইখন দেখাবলৈ যত্ন কৰিছোঁ কিছুমানে ভাল পায় বেয়া পায় তেওঁলোকৰ ধৰ্ম মই মোৰ যিটো ভাল পাওঁ সেইটোৱে কৰি আছোঁ আৰু আনসকলেও সেইটোৱে কৰি আছে চিন্তা কৰি লাভ নাই গছপুলি কেতিয়া লগালেহে গোটেই খাই কৰি খতম এই ছাগলীৰ পৰা দাম দি পেলাই গছপুলি কিনিলোঁ ভালদৰে বেৰবোৰ নহ'লে বচাব নোৱাৰে কি আনিলা অঁ এই মেইন ৰোড পালোহি তাত এতিয়া গাড়ী মটৰ আহি গৈ আছে নেশ্যনেল হাই ৰোড এইটো 36 সিদিনা পিলাৰটো দেখুৱাইছিলোঁ আপোনালোকক উঠাই দিলে নেকি নাই দেখোন গাড়ী মটৰ আহিয়ে থাকে আৰু গাড়ী মটৰ এনেকুৱা আহে নহয় পাৰ হ'বলৈ ভয়ে লগাৰ বিষয় আহি আছে গাড়ী 6টা বজাতে ওলাইছোঁ দেই দোকান পোহাৰবোৰ অলপমান খোলা দেৰি হৈছে কৃষ্ণচূড়া ফুলি শেষ হৈ গ'ল পাতে ওলাই আছে ফুল উঠিছে গাড়ী ভুল হৈ আছে দেখাইছোঁ দোকানবোৰ বন্ধ হৈ আছে সকলো গৃহস্থী আছে হাঁহ মুৰ্গী চৰাই ছাগলী গৰু গাহৰি সকলোকে পোহে আৰু পুহিবই লাগিব তেতিয়াহে দুপইচা কিবা অসুবিধা হ'লে বেছি কামতো লগাব পৰা যায় কাৰণে এইবোৰ আমি গৃহস্থী আশ্ৰমত ৰাখিব লাগে আপোনালোকেও ৰাখিব চহৰ অঞ্চলত থকা সকলো নাৰাখিলে ভাড়াঘৰ থাকে কিন্তু আপোনালোকে আচৰিত হ'ব মই এসময়ত মেলটিৰ লগত প্ৰথম যাওঁতে পুনাত ব্ৰইলাৰ মুৰ্গী এটা পুহিছিলোঁ খাবলৈ আনিছিল মই মৰমতে খাবলৈ নিদিলোঁ ইমান মস্ত হ'ল নহয় খোজকাঢ়িব নোৱাৰা হৈ গ'ল একদম মাংসই লধপ লধপকৈ থাকে গৰমত খোজকাঢ়িব নোৱাৰা হ'ল পাছত মুৰ্গীটো ইমান মস্ত হ'ল হোৱাৰ পিছত কি কৰিলোঁ কমেও 5-6 কেজিমান হৈছিল 5-6 কেজি হওঁতে কেইবাঘৰ মিলি পেলাই খোৱা গ'ল ইমান হেঁপাহ মই মানে ইমান মুৰ্গী হাঁহ কিবা কিবি জীৱ জন্তু পুহি ভাল পাওঁ চাওক মই কোনখিনি পালোঁ এই বজাই আহিছোঁ আমাৰ বাৰগীয়া নামঘৰ দেখাম আপোনালোকক বনাই আছে
বনাই আছিলোঁ